বিগ বছৰ ফেমাছ বস্তু এটা বনাইছোঁ, যিটো বস্তুৰ কাৰণে ডেইলি বিগ বছত কাজিয়া চলি থাকে। বিগ বছ কোনে কোনে চাই বাৰু? হেল্ল' এভৰিৱান, মই দময়ন্তী। আজি আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিৰ মাজলৈ এইবাৰ আৰু মই ঘূৰি আহিম বুলি ভাবিছোঁ। বহুত দিনৰ পৰা একো ৰেচিপি দিয়া হোৱা নাই, বহুত কিবা কিবি কামত ব্যস্ত থকাৰ বাবে। এয়া মই চিৰা লৈ লৈছোঁ। চিৰাখিনি ভালদৰে ধুই মেলি পানীখিনি সৰিবৰ কাৰণে ৰাখি দিছোঁ। লগতে এটা মিডিয়াম চাইজৰ পিঁয়াজ, দুটা কেঁচা জলকীয়া আৰু এটা বিলাহী, সৰু বিলাহী এটা লৈ লৈছোঁ, কাৰণ জোখ অনুসৰি লৈ ল'ব। এয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লওঁ। এনেইতো আমি চিৰা ধৰি লওক গাখীৰেদি, দৈ দি এনেকৈয়ে মানে খাওঁ বা চাহেদি, কিন্তু এইবাৰ এনেকৈ খাই চাওঁ, কাৰণ এইটো বস্তুৰ কাৰণে বিগ বছত বহুত বেছি হাল্লা চলি থাকে। পোহা বুলি কয় সিহঁতে, মানে বহুত মানে কাজিয়া আৰু পূৰা চলি থাকে। কোনে এক চামুচ বেছি খাইছে, কোনে এক চামুচ কম খাইছে, সেইটোক লৈ যোনে যোনে বিগ বছ চাই নিশ্চয় জানে। এতিয়া মই পিঁয়াজখিনি ভাজি লোৱা হোৱাৰ পিছত ধুনীয়াকৈ বিলাহীখিনি দি অকণমান ভাজি লৈছোঁ। বিলাহীখিনি বেছি দেৰি ভাজিব নালাগে। গেছৰ ফ্লেম কিন্তু মই পূৰা হাই কৰিয়ে ৰাখিছোঁ। লগতে অকণমান হালধি দিছোঁ, লগতে নৰসিংহৰ পাতখিনিও দি দিছোঁ। দি ধুনীয়াকৈ ভাজি লৈছোঁ। 5 মিনিটমান সময় মানে ভাজি ল'লে হৈয়ে গ'ল ধুনীয়াকৈ। খাবলৈ কেনেকুৱা হয় জনাই আছোঁ দিয়ক আপোনালোকক। খাই কিনে সঁচাকৈ খাবলৈও ভাল হৈছিলে। এইটো বস্তুৰ কাৰণে ইমান বেছি কাজিয়া হৈ থাকে। ইয়াত আৰু বহুত কিবা কিবি দিব পাৰি, বিন গাজৰ থাকিলে, মোৰ তাত নাছিলে, তথাপিতো মানে খাবৰ কাৰণে বেয়া হোৱা নাই, খাবলৈ ভাল হয়। যিবিলাকে মানে জ্বলা জাতীয় বস্তু খাই ভাল পায় তেওঁলোকে ভাল পাব। যদি আপোনালোকে ট্ৰাই কৰা নাই, ট্ৰাই কৰি চাব।